হয়, আজি চৰাইদেউ জিলা মহিলা সমিতি বৰহাট আঞ্চলিক ৱাৰ চৰাইদেউ জিলাৰ মহিলা সমিতি বৰহাট আঞ্চলিক বৰাচালি চাহ বাগিচা উপস্থিত সভানেত্ৰী আমাৰ মায়াৰাণী বাইদেউ আৰু মালতী হাঁসদা লগতে বহুতো মহিলা উপস্থিত থকা সমূহ ৰাইজলৈ আজি 23তম ৰাষ্ট্ৰীয় আমাৰ গুৰু গংকে শ্ৰী পণ্ডিত ৰঘুনাথ মুৰ্মুৰ স্মৃতি তৰ্পণ হয় আৰু উপস্থিত থকা মই বাবলু হাঁসদা লগতে আমাৰ চিংলু মাঝি আয়ো মাজগাঁও মাঝি আয়ো মথুৰাপুৰ মাঝি আয়ো আৰু মাইবেলা মাঝি আয়ো সকলোকে মই ধন্যবাদেৰে জ্ঞাপন জনাই আজি এই শ্ৰদ্ধাৰ ভিডিঅ' তৰফৰ পৰা সকলোকে যাতে এই প্ৰথম বাৰ্ষিকলৈ মহিলা সমিতিৰ এইবাৰ প্ৰথম বাৰ্ষিক হৈছে, দ্বিতীয় বাৰ্ষিক আকৌ ভালকৈ পালন কৰে যেন মই আশা ৰাখিছোঁ আৰু সকলো চাওঁতালবাসীয়ে সহায় সহযোগ কৰিব তথা সকলো আমাৰ এই মায়াৰাণী বাইদেউক সহায় দিব নিশ্চয় আগুৱাই যাবৰ কাৰণে। এইখিনি মোৰ তথ্য আছিল আৰু এইখিনি বাৰিষা ভিডিঅ' তৰফৰ পৰা মোৰ কিবা যদি ভুল ভ্ৰান্তি হয় তাৰ কাৰণে সকলো আমাৰ চাওঁতালবাসী যাতে ক্ষমা কৰে যেন। জয় জোহাৰ, জয় চাওঁতাল, জয় মহিলা সমিতি ই কৈ মোৰ চৰাইদেউবাসীক অশেষ ধন্যবাদ মোৰ ভিডিঅ' বাৰ্তা সমূহ বক্তব্য সোঁৱৰণি মাৰিছোঁ। জয় জোহাৰ, জয় চাওঁতাল, জয় মহিলা। আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মহিলা সমিতি, আমাৰ বৰহাট আঞ্চলিক সমিতি মহিলা সমিতি আৰু উদযাপন সমিতি তথা বৰহাটবাসী সকলো মহিলা ৰাইজ আমাক এই 23তম যি ভাষা দিৱস সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু সেয়ে আমি আজি মহিলাসকলে 2023 চনত যিটো আমাৰ ভাষা বিজয় হৈছিলে 2003 চনত আৰু সেয়ে আজি আমাৰ 23তম ভাষা দিৱস আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু সেয়ে মই সকলো ৰাইজকে যিমান অতিথি আলহী সকলোকে আমাৰ এই কাৰ্যসূচীত সুকলমে আমাক দিহা পৰামৰ্শ দি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি মোৰ আশা আছে আৰু ইয়াকে মই দুআষাৰ কৰোঁ। ধন্যবাদ থাকিল।